নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি ছায়েন্সৰ প্ৰশ্নখন লৈছোঁ। চোৱা, 1 নম্বৰ কুৱেশ্যনটো কি কৈছে? এ ৰে অফ লাইট passes from a median 1 to median 2 and to the median 3 as shown in a figure. What may be concluded about the three indication of reflection n1, n2 and n3? ইয়াত এতিয়া ছবিটো চোৱা। ইয়াত n1 আৰু n2 পৰা কি হ'ল, এইটো চিধা আহিছে, ষ্ট্ৰেট লাইন হৈ আছে। তাৰ মানে এই দুটা কি হ'ব, একেটা মাধ্যম হ'ব, মিডিয়াম, হয় না? সেইকাৰণে ইয়াত দুইটা কি হৈ গ'ল, চিধা আহিছে, আৰু এইটো কি হৈ গ'ল, সলনি হৈছে। তো সেইকাৰণে তোমাৰ এনচাৰটো কি হ'ব, n1 ইকুৱেল n2 গ্ৰেটাৰ দেন n3 হৈছে। এনচাৰ কোনটো হ'ব? অপশ্যন নম্বৰ 2 হ'ব। নেক্সট কুৱেশ্যনটো, when a ray of white light passes through a glass prism, the fifth most divided color is. এইটো 5th নম্বৰৰ কালাৰটো তুমি কেনেকৈ গম পাবা? তুমি কিতাপত পাইছিলা যে VI BGYOR। তো ইয়াৰ 5th নম্বৰটো কি আছিলে? VIGBYOR। 5 নম্বৰত তোমাৰ কি হ'ব? 1 2 3 4 5। 5 নম্বৰত কি আছে? Y। Y মানে কি আছিলে? য়েলো। O মানে কি আছিলে? অৰেঞ্জ। R মানে কি আছিলে? ৰেড। তো এনচাৰ কোনটো হ'ব তোমাৰ? য়েলো 5th নম্বৰত। ফাৰ্ষ্টত হৈ গ'ল ভাইলেট আৰু লাষ্টত কি হৈ গ'ল? ৰেড হৈছে। তাৰপিছত চোৱা, দ্য ৰেচিঅ' অফ পাৱাৰ অফ টু কনকেভ লেন্স 2:1। দেন দিজ আৰ প্লেচ ইন a content, then the power of combination is 6D. তাৰপিছত দ্য কাৰেকশ্যন। তাৰপিছত ৰেচিঅ' কিমান দি আছে? 2:1 দি আছে, আৰু পাৱাৰ কিমান আছে? 6D। তাৰ মানে এটা কিমান হ'ব লাগিব? 4, আৰু এটা কিমান হ'ব লাগিব? 2। তো ইয়াত কোনটো দি আছে? 4 আৰু 2। এইটো পাৱাৰ অফ লেন্স 4D and 2D এইটো হৈ যাব। 2 আৰু +4 কৰিলে কিমান হৈ যাব তোমাৰ? 6, আৰু 2:1 ৰেচিঅ' ওলালে 2:1 আহিব। In the figure show a steel wire carry current a fixed near। তো পিকচাৰটো চোৱা, এইটো কাৰেণ্ট আছে। তো এইটোৰ মাজেৰে কাৰেণ্ট ইফালে গৈছে, এইটোৰ মাজেৰে কাৰেণ্ট ইফালে গৈছে। তেতিয়াহ'লে ইয়াত কি হ'ব? ইয়াত কি হ'ব? মুভ টুৱাৰ্ডছ দ্য ৱেৰ। তো এইটো কি হ'ব? তাৰৰ ফাললৈ গতি কৰিব, হয় না? তাৰপিছত দিছে মুভ এৱে ফ্ৰম দ্য ৱেৰ। এইটো ইফালে যোৱা বুলি কৈছে। ৰিমেইনিং ষ্টেচনাৰী কি হৈ গ'ল? তো এনচাৰটো কি হ'ব? লুপ মুভ টুৱাৰ্ডছ দ্য ৱেৰ। মুভ এৱে ফ্ৰম দ্য ৱেৰ, মুভ টুৱাৰ্ডছ দ্য ৱেভ। এইটো এনচাৰ হ'ব 1 নম্বৰটো। এইটো কিতাপত দিয়াই আছে তোমালোকৰ। আন ইলেক্ট্ৰিক কি হ'ল? ইলেক্ট্ৰন এণ্টাৰ এ মেগনেটিক ফিল্ড এট এ ৰাইট এংগল টু ইট শ্বন ইন দ্য ফিগাৰ। দ্য ডাইৰেকশ্যন অফ ফ'ৰ্চ এক্টিং অন দ্য ইলেক্ট্ৰন উইল বি। তো ইয়াৰ ডাইৰেকশ্যন কি হ'ব? ইনটু দ্য পেজ। নাম্বাৰ 4, ইনটু দ্য পেজ। এ ডিভাইচ ডেট কনভাৰ্ট দ্য ইলেক্ট্ৰিক এনাৰ্জি ইনটু মেকানিকেল এনাৰ্জি। ইলেক্ট্ৰিক এনাৰ্জি দি পেলাই তুমি কি বনাব লাগে? মেকানিক এনাৰ্জি বনাব লাগে। তো AC জেনেৰেটৰ। তো AC জেনেৰেটৰটো কি হয়? যিটো তুমি চলালে তুমি কি পাবা? তুমি AC কাৰেণ্ট পাবা। তাৰ মানে এইটো কি হৈ গ'ল তোমাৰ? মেকানিক এনাৰ্জিৰ পৰা কি হ'লে কনভাৰ্ট কৰে? ইলেক্ট্ৰিক এনাৰ্জি কনভাৰ্ট কৰে। DC জেনেৰেটৰ, ডিচিটো তুমি ঘূৰালে কি পাবা? DC কাৰেণ্ট পাবা। এইটো তোমাৰ হৈ গ'ল মেকানিক এনাৰ্জি ইজ কনভাৰ্ট টু ইলেক্ট্ৰিক এনাৰ্জি। তাৰপিছত দিয়া আছে ট্ৰেন্সফৰ্মাৰ।
ট্ৰেন্সফৰ্মাৰৰ কাম কি? ট্ৰেন্সফৰ্মাৰৰ কাম হৈ গ'ল তোমাৰ কাৰেণ্টৰ ভল্টেজ পটেঞ্চিয়েল ডিফাৰেঞ্চটো কম বেছি কৰা। ই কি হয়, ইলেক্ট্ৰিক কাৰেণ্টেই থাকি যায়, বেলেগত ট্ৰেন্সফাৰ নকৰে মানে। কিন্তু ইলেক্ট্ৰিক কাৰেণ্টৰ কি হৈ গ'ল, পটেঞ্চিয়েল ডিফাৰেঞ্চটো কি হয়, কম বেছিহে কৰে। সেইকাৰণে এনচাৰ কিমান হ'ব তোমাৰ, ইলেক্ট্ৰিক মটৰ। ইলেক্ট্ৰিক মটৰটো আমি যদি ঘূৰাওঁ কাৰেণ্ট দি পেলাই, তেতিয়া তুমি তাৰ কি হৈ গ'ল, মেকানিকেল এনাৰ্জি পাবা। যেনেকৈ ফেন হৈ গ'ল, হয় না, মটৰ হৈ গ'ল, এইটো হৈ গ'ল ইলেক্ট্ৰিক মটৰ। এইটো A concave lens is made of the three different material. For a point of object place it exists the number of image from. তাৰ মানে কুৱেশ্যনটো কি কৈছে তোমাক, যে যিটো লেন্স আছে, যিকোনো লেন্স ধৰি লোৱা, এনেকৈ তুমি লেন্স বনাইছা, হয় না, এই লেন্সটোত এইখিনি এটা বেলেগ মেটেৰিয়েল হয়, এইখিনিত এটা বেলেগ মেটেৰিয়েল হয়, ইয়াত এটা বেলেগ মেটেৰিয়েল হয়। তিনিটা মেটেৰিয়েল তুমি লগাই পেলাই বনাইছা, কিন্তু তিনিটা একে নহয় আৰু। তো এইটো ইয়াত কি হ'ব, ইমেজ তুমি যদি ইয়াত থোৱা, তো এইটো মেটেৰিয়েলৰ কাৰণে এটা ইমেজ হ'ব, ইয়াৰ কাৰণে এটা ইমেজ হ'ব, এইটো কাৰণে ইমেজ হ'ব। তাৰ কাৰণে তুমি ইমেজ কেইটা দেখা পাবা, তিনিটা ইমেজ দেখা পাবা। যিহেতু ইয়াত মেটেৰিয়েল কেইটা ইউজ কৰিলা, তুমি তিনিটা বেলেগ বেলেগ কৰিলা, গতিকে সিহঁতৰ ৰিফ্লেক্ট ইণ্ডেক্স ডিফাৰেঞ্চ হ'ব, গতিকে ইমেজ কেইটা পাবা, তুমি তিনিটা পাবা। For a metallic conductor, current was voltage graph is drawn to a difference temperature T1 and T2. From the graph is the following. The temperature T1 আৰু T2 বেলেগ বেলেগ আছে। ইয়াত কি আছে কোৱেশ্যন, তো কি হৈ গ'ল, তাতে দেখুওৱা আছে। তো ইয়াত কি হ'ব তোমাৰ, T1টো বেছি হ'ব আৰু T2টো কি হ'ব, কম হ'ব। T1 এইটো অপশ্যন, T1 T1 less than T2. A bulb rate 240 volt, 100 watt is connected at 212 volt. মানে বাল্বটোৰ ভল্টেজ কিমান দিয়া আছিলে, প্ৰথমতে 240 ভল্টেজত আছিলে আৰু পাৰ ৱাট আছিলে 100। এতিয়া তাক কি কৰা হৈ গ'ল, 120লৈ ছাপ্লাইত লগাই দিয়া হৈ গ'ল। তেতিয়াহ'লে বাল্বটো কি হ'ব, দ্য বাল্ব ইজ ফিউজ না, বাল্ব ইজ লাইট আপ বাট ইজ ডিম। তো তুমি ভল্টেজ কম কৰিলে কেতিয়াও বাল্বটো ফিউজ নহয়। যদি অভাৰ ভল্টেজ কৰা, তেতিয়া কি হ'ব পাৰে, বাল্বটো ফিউজ হ'ব পাৰে। ইয়াৰ 100 ৱাট আছিলে, কিন্তু তুমি ইয়াত কম পাৱাৰত লগাইছা, গতিকে বাল্বটো কি নহয়, ফিউজ নহ'ব, কিন্তু হ'ব জ্বলিব, কিন্তু কি হ'ব, ডিম হৈ পেলাই জ্বলিব। গতিকে অপশ্যন কি হ'ব, বি নাম্বাৰ। The lamp X and Y are connected in series. The lamp X glow less bright than Y. তো কিহৰ কাৰণে চিৰিজ কানেকশ্যনত কৰিছা, তো এক্সটো কি হৈ যাব তোমাৰ, গ্ল' লেছ ব্ৰাইট অফ ৱাইৰ পৰা কম হৈছে। তাৰ মানে কি হ'ব, ৱাই ৰেজিষ্টেঞ্চটো তোমাৰ কি হ'ব লাগিব, ইয়াৰ বেছি হ'ব। যোনটো বেছি ব্ৰাইট হয় তাৰ ৰেজিষ্টেঞ্চটো কি হয়, বেছি হয়, হয় না। তোমালোকে পাইছিলা H ইকুৱেল I স্কোৱাৰ RT, H ইকুৱেল হিট ইকুৱেল I স্কোৱাৰ RT। তো ৰেজিষ্টেঞ্চ যাৰ বেছি হ'ব, তাৰ হিটটো বেছি হ'ব। হিটটো বেছি হোৱা মানে কি হ'ব, গ্ল' বেছি কৰিব। গতিকে অপশ্যন নাম্বাৰ কিমান হৈ গ'ল, কোনটোৰ বেছি হ'ব, দ্য ৰেজিষ্টেঞ্চ অফ X ইজ লেছ দেন ৰেজিষ্টেঞ্চ অফ Y। এইটো হ'ব, Y ৰেজিষ্টেঞ্চটো বেছি হ'ব, Xৰ ৰেজিষ্টেঞ্চ কম হ'ব। 3 resistance R1, R2, R3 are connected in parallel combined, and R1 less than R2, no, R1 greater than R2 greater than R3। তাৰ মানে
ইয়াত চবতকৈ ৰেজিষ্টেঞ্চ কাৰ কম আছে, R3 কম আছে আৰু R1টো বেছি আছে। তো যেতিয়া তোমালোকে পেৰালেল কানেকশ্যন কৰিবা তেতিয়া পেৰালেল কানেকশ্যনৰ ফৰ্মুলাটো কি আছিলে, 1/R ইকুৱেল 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 এইটো আছিলে। তো কৰোঁতে যেতিয়া ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ সমতুল্য ৰোধটো পাবা, ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো কি হয়, সদায় সৰুটোৰ পৰা কি ওলায়, কম ওলায়। সৰুটোৰ পৰা কি ওলাব, তোমাৰ কম ওলাব। গতিকে এনচাৰ কি হ'ব, এইটো নাম্বাৰ 4টো হ'ব, এইটো এনচাৰ হ'ব, হয় না। চবতকৈ সৰু কোনটো আছে ইয়াত, R3। তাৰ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চটো কি হৈ যাব, তোমাৰ R3তকৈ কম ওলাব। 37 কুৱেশ্যনটো তোমালোকে চাই লোৱা, এইটো মই পিছত কৰি দিম, এতিয়া নকৰোঁ। অবজাৰ্ভ দ্য গিভেন ডায়েগ্ৰাম কেয়াৰফুলি। তো চোৱা, এইটো আমাৰ চকুৰ ডায়েগ্ৰাম দিয়া আছে, পোহৰ আহিছে, পোহৰটো কোনপিনে গৈছে, পিছফালে পৰিছে, হয় না। তাৰ মানে এইটো কি হৈ গ'ল, হাইপাৰমেট্ৰপিয়া হৈছে। তো হাইপাৰমেট্ৰপিয়া হোৱাৰ কাৰণটো কি আছিলে, দ্য ফকেল লেংথ অফ আই লেন্স ইজ টু লং এণ্ড আই বেল বিকাম টু স্মল, হয় না। এই দুটা আছিলে, সেইকাৰণে অপশ্যনত কোনটো আহিব, তোমাৰ 1 and 2 অনলি, 1 নম্বৰটো এনচাৰ হ'ব, 1 and 2 অনলি, হয় না। কিতাপত দিয়া আছে, এবাৰ চাই ল'বা এইখিনি। দ্য কালাৰ অফ দ্য স্কাই লুক ব্লু বিকজ, আকাশটো কিয় নীলা দেখা পোৱা যায়, তো ইয়াৰ কি দিছে, স্কাই ইজ মেড আপ দ্য ব্লু কালাৰ পাৰ্টিকলছ। তো এইটোতো নহয়, তোমালোকে জানাই স্কাইত কি আছে, একো বস্তুৱেই নাই, হয় না। ব্লু কালাৰ ইজ অফ এ লংগেষ্ট ৱেভ, ব্লু কালাৰৰ ৱেভ লেংথটো কি হয়, লংগেষ্ট বুলি কৈছে, এইটো নহয়। ব্লু কালাৰ ইজ মোৰ প্ৰিমিয়াম ছানলাইট, এইটোও নহয়। ব্লু কালাৰ ইজ শ্বৰ্টাৰ ৱেভ লেংথ, চ' ইট ইজ ইজিলি স্ক্ৰেড বাই দ্য ডাষ্ট পাৰ্টিকল এণ্ড ৱাটাৰ আৰু ভাপাৰ, এইটোহে এনচাৰ হয় না। ব্লু কালাৰৰ কি আছিলে, ৱেভ লেংথটো কি হয়, শ্বৰ্ট হয়। শ্বৰ্ট হোৱাৰ কাৰণে যিটো এটমছফিয়াৰত আমাৰ কি আছে, ডাষ্ট আছে আৰু ৱাটাৰ ভাপ আছে, তাৰ লগত কি হ'ব পাৰে, ৰিফ্লেক্স হ'ব পাৰে, সেইটো কাৰণে দেখা পোৱা যায়। কি হ'ল, অনিল ইজ গিভেন 3 মিডিয়াম ABC, ৰিফ্লেক্টিভ ইণ্ডেক্স 1.33 আৰু 1.65 and 1.46, দ্য মিডিয়ান ইন হুইচ লাইট উইল ট্ৰেভেল ফাষ্ট। তো ইয়াত কি হয় তোমাৰ, যে স্পীডটো কি হ'ল, মিডিয়াম ৰিফ্লেক্টিভ ইণ্ডেক্সৰ কি হয়, অপজিট হয়, ওলোটা, ইনভাৰ্ছ প্ৰপৰ্চনেল। গতিকে চবৰ পৰা যিটো কম হ'ব, কম কিমান আছে, 1.3, এইটো তাত কি হ'ব, লাইটৰ স্পীডটো চবতকৈ বেছি হ'ব। গতিকে এনচাৰ হ'ব তোমাৰ 1 নম্বৰ এ। A person start from the point P and travel along a straight line the path of length 1 meter. After reaching a point Q, she start moving backward and reach the same point P. To find the distance traveled by a person. তো ডিষ্টেঞ্চ ট্ৰেভেল কৈছে, তো মানুহটো ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলে, ধৰি লোৱা, হয় না, ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ গ'ল, আকৌ এইটো ৰাস্তা দি আকৌ ঘূৰি আহিলে। তো তোমাৰ ডিষ্টেঞ্চটো কি হৈ যাব, 1 কিলোমিটাৰ গৈছে আৰু 1 কিলোমিটাৰ আহিলে, গতিকে ডিষ্টেঞ্চ কিমান হৈ যাব, তোমাৰ 2 হ'ব, কিমান হৈ যাব, 2 মিটাৰ হ'ব। কিন্তু ডিছপ্লেচমেণ্ট যেতিয়া হ'লে, তেতিয়াহ'লে এনচাৰটো কি হ'লে, তোমাৰ 0 হ'ল হয়। এতিয়া তোমাৰ ডিষ্টেঞ্চ সুধিছে, ডিষ্টেঞ্চ কিমান হ'ব, 2 মিটাৰ, কিয় কাৰণে 1 মিটাৰ গৈছে আৰু 1 মিটাৰ আহিছে, চ' ডিষ্টেঞ্চ 2। যেতিয়া ডিছপ্লেচমেণ্ট সুধিব তেতিয়া কিমান হৈ যাব, 0 হ'ব ডিছপ্লেচমেণ্ট। When an object is placed between the two mirror including each other an angle 45, তাৰ মানে কুৱেশ্যন কৈছে, এইটো এটা দুটা মেৰ আছে, এইটো এটা মেৰ আৰু এইটো এটা মেৰ,
না ইহঁতৰ মাজৰ এংগুলটো কিমান হৈ গ'ল 45 ইয়াত তুমি যদি এটা অবজেক্ট ৰাখা তেতিয়াহ'লে তাৰ কিমানটা ইমেজ দেখা পাবা তা ইয়াৰ কাৰণে ফৰ্মুলা আছে তোমাৰ 360 by theta minus 1 তো তোমাৰ এংগুল কিমান ডিগ্ৰী কৰিছে থিটা ডিগ্ৰী কৰিছে মানে 45 কৰিছে তাত 360 by 45 ডিভাইড কৰিলে কিমান পাবা তুমি 8 है ना কিমান পাবা 8 ৰবা তেছবা এটো কিমান হৈ গ'ল তোমাৰ 360 by 45 minus 1 তো ডিভাইড কৰিলে 8 minus 1 ইকুৱেল কিমান হ'ব 7 কিমান নম্বৰ অপচন 3 নম্বৰটো হৈ গ'ল ইয়াৰ কাৰণে তুমি মনত ৰাখিবা নাম্বাৰ অফ ইমেজ ইকুৱেল 360 by theta theta means etu angle between two mirror or and minus 1 তো ইয়াৰ angle খলাই দি থাকিলে তুমি নিজে কৰিব পাৰিবা আৰু light of the velocity 3 into 10 to the power 8 meter per second fall on a glass pigeon the frequency of light 2 into 10 to the power 3 hertz so what will be the frequency after passing through the glass pigeon the glass pigeonor মাজেৰে যেতিয়া লাইট পাস হলে তাৰ ফ্ৰিকুৱেন্সি কি নহয় চেঞ্জ নহয় ফ্ৰিকুৱেন্সিটো কি থাকে সেমে থাকে তো ইয়াত তোমাৰ ফ্ৰিকুৱেন্সি কিমান দিয়া আছে 2 into 10 to the power 3 hertz তো যে পাস হৈ যোৱাৰ পিছতো লাইনটোৰ ফ্ৰিকুৱেন্সি কিমান থাকিব সেমে থাকিব সো অপচন নাম্বাৰ 3 কিমান হ'ব এটো 3 to 2 into 10 to the power 3 hertz myopia and hypermetropia and myopia can be corrected respectively by the hypermetropia কাৰণে কি ল'ব লাগে convex আৰু myopia ৰ বাবে কি ল'ব লাগে convex lens গতিকে आंसर কোনটো হ'ব 2 নম্বৰটো কোনটো হ'ব 2 নম্বৰটো A person can see object clearly when it placed 25 centimeter away from him but not distinct object so he is suffering from তো কি কৈছে চোৱা একেবাৰে ওচৰৰ বস্তুটো মানে কিমান 25 সেন্টিমিটাৰ পৰা অলপ দূৰলৈকে তো দূৰৰ বস্তু মানে ওচৰৰ বস্তুটো 25 সেন্টিমিটাৰ মানে বেছি দূৰ নহয় হয় না তো ওচৰৰ বস্তুটো কি হল দেখা নাপায় গতিকে তেওঁৰ কি বেমাৰ হ'ব hypermetropia কি হ'ব hypermetropia এটো which of the following statement is true about the oxidation reaction reactionৰ কাৰণে কোনটো হ'ব তোমাৰ increasing the positive valency of substance এটো শুদ্ধ loss of electron for substance এই দুটা হয় গতিকে অপচন নাম্বাৰ 4 है ना both 1 and 2 energy during decomposition reaction is supplied in the from decomposition reaction energy during decomposition reaction korpa energy পাব পাৰে তেছবা তাপৰ পৰা হিট হ'ব বিদ্যুৎ হ'ব লাইট হ'ব সো आंसर কি হ'ব all of this above 4 নাম্বাৰ এটো কিতাপত দিয়া আছে তোমালোকে কালাৰটো নিজে পঢ়ি উলিয়াবা হয় না এটো মই কৈ নিদু হয় না এটো তোমাক হোমৱৰ্ক বিষয়টো চাবা কিতাপত আছে কি কালাৰৰ পৰা কি কালাৰ হয় পঢ়ি উলিয়াবা pH of milk of manganesia is যেতিয়া মিল্কত ম্যাগনেসিয়াম মিলাই দিয়ে তেতিয়া এটো কি কালাৰ হৈ যাব বেস হৈ যাব কি হ'ব বেস হ'ব আৰু বেস হলে তুমি গম পাইছা 7 তকৈ কি হ'ব লাগিব বেছি হ'ব লাগিব তো 7 তকৈ বেছি হোৱা এটাই আছে 10 গতিকে आंसर কি হৈ গ'ল 10 কারেক্ট आंसरটো হয় তোমাৰ 10.3 তাৰপিছত CO2 turn lime water milky due to the formation কার্বন কি হল চুন পানীৰ মাজেৰে তুমি কি গেছ যাব দিছে কার্বন ডাইঅক্সাইড গেছ যাব দিলে কি প্ৰডিউস হ'ব তোমাৰ ক্যালসিয়াম কার্বনেট প্ৰডিউস হ'ব CaCO3 এটো প্ৰডিউস হ'ব এটো প্ৰডিউস হোৱাৰ কাৰণে
পানীটো কেনেকুৱা হৈ যায় হোৱাইট হৈ যায় দ্য কাৰেক্ট অৰ্ডাৰ অফ দ্য এক্টিভিটি ছিৰিজ 2 নম্বৰটো হয় তাৰপিছত 5 নম্বৰটো এচিটিক এচিড আৰু ইথানল দুইটাৰ মাজত বিক্ৰিয়া লগ হৈ পেলাই কি উৎপন্ন হয় তো দুইটাৰ মাজত বিক্ৰিয়া হৈ পেলাই কি উৎপন্ন হয় ষ্টাৰ উৎপন্ন হয় কি উৎপন্ন হয় ষ্টাৰ তো কোনটো হ'ব তোমাৰ ষ্টাৰৰ ফৰ্মুলাটো এইটো 3 নম্বৰটো হৈ গ'ল তো তোমালোকৰ ছায়েন্সৰ ফেচবুকত কিমান 73 পৃষ্ঠাত এইটো চাই ল'বা ফৰ্মুলেশ্যনটো হয় না ইয়াত চমুকৈ লিখা আছে কিন্তু কিতাপত বেলেগকৈ দিয়া আছে হয় না difference between ion and atom difference between ion and atom তো ইয়াত কি হ'ব কি হ'ল ৰিলেটিভ চাইজ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন প্ৰেজেঞ্চ প্ৰেজেন্ট অফ চাৰ্জ তো এইটো দুইটাই হয় না গতিকে নাম্বাৰ 4 হ'ব গোটেইকেইটাই হ'ব ইয়াত In the periodic table, which of the following tends to correct in the period? Teswa, kuntu hobo ko paribane? Idea korasun. Ki hobo electropositive charge increase. Ana period ki hoy jabo upor ba tolole jetia ahiba electropositive charge to ki hoy jaye beshi hoy jaye. Which of the metal can and so কি হ'ল ভেৰিয়েবল ভেৰিয়েন্সি মানে কি হৈ গ'ল কিছুমান এলিমেণ্টে ভেলেন্সি এটাতকৈ বেছি দেখায় হয় না সিহঁতক কি বুলি কোৱা হয় ভেৰিয়েবল ভেলেন্সি যেনেকৈ ছডিয়ামৰ ভেলেন্সি 1 এইটো চেঞ্জ নহয় 1 থাকে বি এইটো ঠিকে আছে ইয়াতো আছে আইৰণৰ ভেলেন্সিটো কি হয় দুটা আছে হয় না ইয়াৰ ভেলেন্সি কিমান দেখায় 2 আৰু 3 কেতিয়াবা 2 দেখায় কেতিয়াবা 3 দেখায় है ना आंसर हम 4 Which of the following statement is not correct तो यार कुंटू करेक्ट নহয় proton is a positive charge particle किसे which of the following statement is not correct एटू करेक्ट হয় electron present in all element has the same charge etu correct hoy hai na to etu wrong hoy Newton was discovered by Goldsmith etu no hoy Newton to kune heri korisile je Sedgwick korisile gotike answer kiman hobo 3 not correct etu he hoy 3 number 2 Which of the following is the endothermic process? तो यात endothermic process কোনটো হ'ব endothermic মানে কি হৈ গ'ল তাপ দৰকাৰ হয় তাপ ক'ত দৰকাৰ হ'ব ডাইলুশন অফ সালফ্যুৰিক এসিড কি হ'ল এক্সোথাৰ্মিক ইয়াত কি হয় হিট প্ৰডিউস হয় সাবলিমেশন অফ ড্ৰাই আইস ইয়াত তোমাক তাপ দিবা তেতিয়াহে গলিব কনজাৰভেশন অফ ওয়াটাৰ ভেপাৰ হয় না ভেপাৰেশন অফ ওয়াটাৰ গতিকে কোনটো হ'ব 1 আৰু না 1 2 তো নহয় 2 আৰু 3 2 3 নহয় অনলি ইয়াত কোনটো হ'ব आंसर তোমাৰ 2 নাম্বাৰ এটো হ'ব এটাই Which of the following is acidic in nature তো ইয়াত কোনটো এসিড আছে না দিয়া আছে লেমন জুস লাইম ওয়াটার এন্টাসিড আর কি হল হিউম্যান ব্লাড তো এসিডিক ক্যারেক্টার কোনে দেখায় লেমন জুস এটা তোমালোকে জানাই an element A is a soft and can be cut with knife it is very reactive to air and cannot be kept open in air the reaction vigorously with water Identify the element of the following. It is one of the sodium and potassium. The sodium and potassium is sodium. Answer sodium.
Which of following is not a ionic compound? Ionic compound not হে সুধিছে তা ionic compound হ'ব নহ'বৰ কাৰণে তোমাৰ কি হ'ব লাগিব তে চোৱা মেটেল আৰু নন মেটেল হ'ব লাগিব তে পটাছিয়ামটো মেটেল হয় ক্লৰিন নন মেটেল হয় গতিকে এইটো আয়নিক কম্পাউণ্ড হয় হাইড্ৰজেন আৰু ক্লৰিন হাইড্ৰজেনটো কি হয় নন মেটেল ক্লৰিনো নন মেটেল এইটো আয়নিক কম্পাউণ্ড নহয় কাৰ্বন নন মেটেল ক্লৰিনো নন মেটেল গতিকে এইটো আয়নিক কম্পাউণ্ড নহয় তে এনচাৰ হ'ব 2N3 কোনটোত আছে 2 নম্বৰত Which of the following set of element is written in the order of their increasing metallic age? তে এইটো তোমাৰ কোনটো হ'ব 2 নম্বৰটোহে হ'ব লাগে মিলাই চাবচোন কিতাপত নাই এইটো অলপ মিলাই চাই ল'বা মোৰ পুৰা মনত নাই কিয় মানে 2 নম্বৰটোহে হ'ব লাগে এইটো তলৰ কোনটো পৰমাণুৰ সংখ্যা আটাইতকৈ বেছি তো ইয়াত চবতকৈ চোৱা মলিকুলাৰ মাছ কাৰ কম হ'ব এইটো পানীৰ মলিকুলাৰ মাছ কিমান হ'ব 18 আৰু ইয়াত CH4 ইয়াৰ কিমান হৈছে 16 তে চবৰ পৰা মলিকুলাৰ মাছ কম এইটো আছে তাৰ মানে ইয়াতে কি আছে এটমৰ সংখ্যা বেছি হ'ব কিহৰ কাৰণে এইটো 18 গ্ৰাম লৈছা এইটো 18 গ্ৰাম লৈছা এইটো 18 গ্ৰাম লৈছা এইটো 18 গ্ৰাম লৈছা সেইকাৰণে কি হ'ব ইয়াত চবৰ পৰা সংখ্যাটো কাৰ বেছি হ'ব ইয়াৰ বেছি হ'ব Rutherford alpha particle scattering experiment was responsible for the discovery. তা ৰাডাৰফৰ্ডে সোণৰ পাত গোল্ডৰ পাত লৈ পেলাই কি এক্সপেৰিমেণ্ট কৰিছিলে না তা কি ডিচাইড কৰিছিলে তেওঁ যে এটমৰ মাজত কি থাকে এটা নিউক্লিয়াছ থাকে নাম্বাৰ 1 আইসোটপ অফ এলিমেণ্ট তা আইসোটপৰ কি আছিলে ইয়াত কি হৈ গ'ল দ্য সেম ফিজিক্যাল প্ৰপাৰ্টি আইসোটপৰ কি হৈ গ'ল মাছ নাম্বাৰটো বেলেগ বেলেগ হয় হ'লেও কি হ'ব সিহঁতৰ প্ৰপাৰ্টি ফিজিক্যাল প্ৰপাৰ্টিটো কি থাকে সেম থাকে The ion of the element has 3 positive charge and mass number of atom equal 27 and number of neutron is 14. So what is the number of electron in an ion? That's what etu. So here mass number tomar kiman dia ase 27. Neutron kiman ase 14. Minus koriba to kiman ahibo 13. So etu 13 ta tar ki hoi electron ase. 13 ta ki ase electron. কিন্তু এতিয়া কি কৈছে যেটো এটম আছে তাৰ কি আছে 3 পজিটিভ চাৰ্জ আছে 3 পজিটিভ চাৰ্জ তে পজিটিভ চাৰ্জ কেতিয়া হয় ইলেক্ট্ৰন এৰি দিলে পজিটিভ চাৰ্জ হয় তে ইয়াৰ পৰা তুমি তিনটা ইলেক্ট্ৰন হি এৰি দিলে কি হ'ব 3 প্লাস হ'ব তে তিনটা ইলেক্ট্ৰন এৰি দিলে কিমান থাকিব ইয়াত তিনটা গুছি গলে 10টা থাকিব গতিকে কিমান হৈ যাব কেটা ইলেক্ট্ৰন থাকিব এতিয়া তাৰ 10টা হে ইলেক্ট্ৰন থাকিব है ना যেনেকৈ চোৱা পঢ়িছিলা নহয় এতিয়া সোডিয়াম আছে সোডিয়ামে কি হৈ গ'ল Na প্লাস কেটা ইলেক্ট্ৰন একটা ইলেক্ট্ৰন এৰি দিয়ে এটা ইলেক্ট্ৰন এৰি দিলে এটো কি হয় প্লাস হয় আৰু ইলেক্ট্ৰন ললে কি হয় মাইনাস হয় তো 3 প্লাস তাৰ মানে তাৰ ইলেক্ট্ৰন যিমান আছে তাৰ পৰা তিনটা ইলেক্ট্ৰন কম হ'ব লাগে তো 13টা আছিল তিনটা কম হলে কেটা হৈ যাব এতিয়া 10টা হ'ব এইখিনি তোমালোকৰ বায়োলজি প্ৰশ্ন এইখিনি তোমালোকে নিজে কৰি চাবা
ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।